ৰাজস্থানৰ পৰা আকৌ এদিন নতুন ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম। তো আজি মোৰ ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয়, মানে মোৰ লাইফৰ বিষয়ে মই আজি ক'বলৈ গৈ আছোঁ আপোনালোকক। চাওক, এইটো ব্লগো ৰাজস্থানৰ লগতে জড়িত আৰু ৰাজস্থানৰেই আপোনালোকে এই ঠাইখিনি দেখি আছে। এই ঠাইখিনি হ'ল মানে উদয়পুৰৰে। আজি মই এঠাইলৈ গৈ আছোঁ, সহেলিও কি বাৰী। এই ঠাইখন যে মানে ৰজা এজনে বনাইছিলে, মহাৰাজা সংগ্ৰাম সিঙে বনাইছিলে, দ্বিতীয় মহাৰাজা সংগ্ৰাম সিঙে বনাইছিলে। তেওঁৰ যি ৰাণী আছিল আৰু ৰাণীৰ যিখিনি দাস আছিলে তেওঁলোকে যাতে টাইম স্পেণ্ড কৰিব পাৰে সেইকাৰণে এই গোটেই ঠাইখিনি বনাইছিলে। এই ঠাইখিনিৰ নাম হ'ল সহেলিও কি বাৰী, মানে সখীৰ বাগান। তো মেইন কথাটো হ'ল বহুত মানুহে, মই যে কৈছিলোঁ যে মানে মোৰ লাইফৰ লগত জড়িত হৈ আছে, মানে এনেকৈ ৰাজস্থানত বিয়া হোৱাৰ আগতে মোক বহুত মানুহে কৈছিলে যে ৰাজস্থানলৈ গৈনো কি কৰিবি, ৰাজস্থানখন হ'ল একেবাৰে মৰুভূমি, তই তাতেনো কেনেকৈ থাকিব পাৰিবি, ইয়াতে হ'ল গোটেই সেউজীয়া সেউজীয়াই তই দেখা পাইছ, হয়নে? তো এনেকৈ মানুহে মোক সদায় মানা কৰিছিলে। কিন্তু অনেষ্টলি কৈছোঁ, আপোনালোকে যিবিলাক মানুহে ৰাজস্থানখন কেতিয়াবা দেখা পোৱা নাছিলে সেইবিলাক মানুহে মোক উপদেশ দিবলৈ আহিছিলে যে ৰাজস্থানখন মৰুভূমি, অমুক তমুক বহুত কিবা কিবি ক'বলৈ আহিছিলে। সেইবিলাক শুনি পেলাই মোৰো মনটো অকণমান বেয়া লাগিছিলে, কিয়নো ময়ো প্ৰথমবাৰ আহিছোঁ আৰু প্ৰথমবাৰ অহা মানে মই বিয়া হৈয়ে আহিছোঁ, তাৰ আগতে মই কোনোদিন অহা নাছিলোঁ। তাৰপিছত আহি পেলাই যিটো দেখিলোঁ ইয়াত, আজিলৈকে মই কিন্তু এদিনো মৰুভূমি গৈ পোৱা নাই, কিয়নো মোৰ ঘৰৰ পৰা য'ত মই বিয়া হৈছোঁ তাৰ পৰা বহুত দূৰ হয় মৰুভূমিখন। মানে ৰাজস্থানৰ আধা পাৰ্টহে মাত্ৰ মৰুভূমি হয়। যিবিলাক মানুহে কৈ আছিলে যে মৰুভূমি আপোনালোকে দেখিছে জানো? কওকচোন মোক এবাৰ। তো যিটো বস্তু আপোনালোকে নাজানে তাৰ বিষয়ে উপদেশ দিবলৈ কিয় আহে বাৰু, মই সেইটোৱে ক'ব বিচাৰিছোঁ। আজিলৈকে মই বহুতখিনি ভিডিঅ' আপলোড কৰিলোঁ ইউটিউব চেনেলত। তো মই যিখিনি ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে তাতে দেখিছে যে কিমান সেউজীয়াৰে ভৰপূৰ হৈ আছে। তো মই বেয়া পোৱা নাই, কিন্তু যিটোৰ বিষয়ে নাজানে সেইটোৰ বিষয়ে আপোনালোকে ক'বলৈ মানে নোকোৱাই ভাল আৰু মোৰ মতে সেইটোৱে মই বিচাৰোঁ। তো য়েছ, সেইখিনি আছিলে। থেংক ইউ ছ' মাছ, বাই।